নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 নৱেম্বৰ। 19 নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধনৰাশি। শীঘ্ৰে আপডেট কৰক একাউণ্ট। অন্যথাৰ পৰা একাউণ্টত 2000 কোটি টকা নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা সোমাই দিব। অতি শীঘ্ৰে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে কেইবাটাও নতুন নিয়ম সলনি হৈছে। কি নিয়ম সলনি হৈছে সবিস্তাৰে জানিব পাৰিব। আত্মগোটৰ প্ৰতিজন মহিলাক 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰ জিঅ'টিং কৰাসকলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। 19 নৱেম্বৰত দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনি সাজু হওক পিএম কিষাণৰ 21তম কিস্তিৰ ধন ল'বলৈ। কিয়নো প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান নকৰে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। কোনে টকা লাভ কৰিব আগতীয়াকৈ জানি লওক। আপুনি টকা পাবনে? যদি তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। পিএম কিষাণৰ 21তম কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। হয় বন্ধু বান্ধৱীসকল, প্ৰকৃত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কেতিয়া হ'ব টকা সকলো জল্পনা কল্পনা শেষ হৈ গ'ল, কিন্তু বহুতৰে এই টকা নাপাব। কোনে টকা নাপাব আৰু টকা পাবলৈ কি কৰিব লাগিব নিশ্চয় জনাই আছো। মুকলি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ অন 5526 অন। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। যদি আপুনি এতিয়ালৈকে KYC কৰা শীঘ্ৰে KYC কৰক। বহুতে KYC নকৰাৰ বাবে পিএম কিষাণৰ টকা নাপায়। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি DBTৰ জৰিয়তে প্ৰদান কৰা হ'ব। যদি আপুনি এতিয়ালৈকে DBT অন কৰা নাই অতি শীঘ্ৰে বেংকত গৈ DBT ফৰ্ম এটা জমা দি DBT অন কৰি ৰাখক। অন্যথা কিন্তু পিএম কিষাণৰ 21তম কিস্তিৰ টকা নাপাব। যদি মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ অতি শীঘ্ৰে আপডেট কৰক। মাজত মাত্ৰ 2 পৰা 3 দিন মান সময় আছে। ইয়াৰ ভিতৰতে নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। হাতত মাত্ৰ 4 দিন বাকী আছে। 1 তাৰিখৰ পৰা লাখ লাভ কৰিব ৰেচনৰ চাউল। ৰেচন নাপালে দিয়ক আপুনি অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰিছে চৰকাৰে। আপুনি লিখি লওক দুটাকৈ নম্বৰ। ফোন নম্বৰ দুটা হৈছে 180034536111 আৰু আন এটা নম্বৰ হৈছে 1967। এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ। 1 পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিছে নেকি? যদি আপুনি কৰিছে এতিয়া 10 তাৰিখৰ পিছত চৰকাৰে নতুন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 10 তাৰিখৰ পৰা 19 নৱেম্বৰৰ ভিতৰতে লাভ কৰিব লাগিব আপুনি তিনিটা নতুন সামগ্ৰী দালি চেনি আৰু নিমখ। এই তিনিটা সামগ্ৰী এতিয়া আপুনি লোৱা নাই নেকি? মাজত মাত্ৰ 3 পৰা 4 দিন বাকী আছে। ইয়াৰ ভিতৰত আপুনি সংগ্ৰহ কৰক। দোকানীৰ লগতে গ্ৰাহকসকলে মানিব লাগিব নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল আৰু আকৌ 10 তাৰিখৰ পিছত 19 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব দালি চেনি আৰু নিমখ। যদি এইকেইটা সামগ্ৰী আপুনি পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। এতিয়াই ছেভ কৰি ৰাখক। মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে লাভ কৰিব 5 কিলোকৈ চাউল। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট আৰু ফিংগাৰপ্ৰিণ্ট দি আপুনি ৰচিদ ল'ব লাগিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি চৰকাৰী ঘৰত জিঅ'টিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি আবেদন কৰিছে তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ বিদ্যুৎ আৰু LPG। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি লোৱা হ'ব এই আঁচনিয়ে।
তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা 3 কোটি প্ৰধানমন্ত্ৰী আৱাস ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে দিছে আবণ্টন যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ বাবে এখন নতুন তালিকা প্ৰকাশ কৰিব তালিকাত নাম থাকিলে আপুনি লাভ কৰিব টকা তালিকাত নাম থাকিলে সাজু কৰিব লাগিব 5 পৰা 6খন নথিপত্ৰ কি নথিপত্ৰ সাজু কৰিব লাগিব নতুন ঘৰত থাকিব সকলো সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ লগতে নতুনকৈ নালাগে কোনো ধৰণৰ আবেদন পত্ৰ বিনামূল্য ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা লগতে দিয়া হ'ব এলপিজি কানেকশ্যনৰ সুবিধা যাৱতীয় সকলো নথি দাখিল কৰক আবেদন আৰু ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড আৰু ইখিনি থাকিলে আপুনি পাব চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰৰ তালিকাত নাম আহে তেনে ক্ষেত্ৰত এইকেইখন নথিপত্ৰ সাজু কৰিব লাগিব লগতে 2025 চনৰ ভোটাৰ তালিকা প্ৰয়োজন হ'ব কেৱল ইয়াই নহয় আপোনাৰ খাজনা ৰচিদ এটা প্ৰয়োজন হ'ব যদি আপোনাৰ নিজৰ নাই বেলেগৰ এটা হ'লেও হ'ব লাগিব অন্যথা কিন্তু চৰকাৰী ঘৰৰ সুবিধা নাপাব যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে চৰকাৰী ঘৰৰ তালিকা কেতিয়া প্ৰস্তুত কৰিব নিশ্চয় চৰকাৰৰ ফালৰ পৰা যেতিয়া ঘোষণা কৰে জানিব পাৰিব আৰু তাৰ বাবে সকলোৱে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইশ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংশগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব কেৱল এয়াই নহয় শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংশগত শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব দুৰ্ঘটনাত এখন বৰি বা এটা চকু হেৰুৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা ইশ্ৰমত নাম পঞ্জীয়নকৃত শ্ৰমিকসকলে লাভ কৰিব এই সুবিধা ইশ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদি আপুনি এতিয়ালৈকে ইশ্ৰম কাৰ্ডটো বনোৱা নাই অতি শীঘ্ৰে বনাই ৰাখক কেনেকৈ বনাব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰৰ দৰে ফলাফল হ'ব অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীয়ে য'তেই যাব তাতেই বিজেপি জিকিব ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পক্কা হৈ যায় ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰ দখল এনডিএৰ কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মহাজোটবন্ধনক উফৰাই বিহাৰ দখল কৰিছে এনডিএ মোদী মেজিকৰ বিজেপিয়ে দেখুৱালে বিহাৰত দেখুৱালে চমক বিৰোধীক তছনছ কৰি বৃহৎ অগ্ৰগতি এনডিএৰ ধূলিসাৎ হ'ল কংগ্ৰেছ কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আসনৰ দৌৰত প্ৰথম স্থানত আছে নীতিশ কুমাৰৰ নাম আৰু বিহাৰৰ নিৰ্বাচনত জেডিইউৰ ফলাফলৰ বাবে আত্মবিশ্বাসী নীতিশ কুমাৰৰ উপৰিও সম্ৰাট চৌধুৰীৰ নাম আছে তালিকাত যুৱ নেতা চিৰাগ পাছোৱানো আছে মুখ্যমন্ত্ৰীৰ তালিকাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে এনডিএ কাক নিৰ্বাচন কৰে তাৰ ওপৰত সকলো দৃষ্টি নিবদ্ধ হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছ এটা টিকট বিক্ৰী কৰা দল বিহাৰতকৈ অসমত ফলাফল বেয়া হ'ব কংগ্ৰেছৰ ইমান বেয়া হ'ব হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইমান বেয়াকৈ হৰাৰ পিছত কংগ্ৰেছৰ লাজ চৰম নাই গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ বাদে বাকী নেতা বিক্ৰী হৈ আছে বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে বিৰোধী ঐক্য মঞ্চৰ বৈঠকত কেৱল বিয়াৰ কথা আলোচনা হয় বিহাৰত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতে টিএমচিৰ নেতা দুলু আহমেদৰ ডাঙৰ মন্তব্য কংগ্ৰেছ এটা টিকট বিক্ৰী কৰা দল বুলি আশা দিছে দুলু আহমেদে তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ নগদ একেলগে 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ লুটিমুৰি বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন দীৰ্ঘদিন ধৰি লুটিমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতে ঘৰ এৰি পলাইছে বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 30 বিঘা মাটিত জুবেন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যোগ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 30 বিঘা মাটিত জুবেন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান জুবেন গাৰ্গক লৈ বিটিচি চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ উপজাতিৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা 18 নৱেম্বৰত আধাৰশিলা কৰিব বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গৌৰং নৈৰ পাৰত 25,000 একেলগে গাব মায়াবিনী 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টা নাহৰ পুলি অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰা হ'ব মায়াবিনী 30 বিঘা মাটিত জুবেন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে বিহাৰত মহাজোঁট ফেল হোৱা নাই হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল বিহাৰ গ'ল এতিয়া অসম বচাব লাগে নহ'লে পুনৰ 5 বছৰলৈ আহিব বিজেপি বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে হ'ব লাগে মহাজোঁট এনেকুৱাকৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমল অসমত বিজেপিক ৰুঠিবলৈ মহাজোঁট গঠনৰ পক্ষতা আজমলৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰত কংগ্ৰেছ পৰাস্ত অসমত সংখ্যালঘুৱে এৰিছে সংগ বিহাৰ নিৰ্বাচনৰ পিছতে অসমত কংগ্ৰেছৰ সভাত খালী চকী কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত নগণ্য খালী চকীৰ সন্মুখতে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা বিহাৰত শোচনীয় পৰাজয়ৰ পিছত অসমত সংখ্যালঘুৱে লগ এৰিছে কংগ্ৰেছৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ LIC আদানীলৈ ৰঙা দলিচা মোদী চৰকাৰৰ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে LICৰ কাণ্ডক লৈ বিশ্বজুৰি চৰ্চা বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ কৰা হৈছিল বুলি ডাঙৰ মন্তব্য প্ৰকাশ পাইছে ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগে খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছিল নীতি আয়োগৰ লগতে কৰা হৈছিল আলোচনা আদানী ফ'ৰ্চত প্ৰথম পৰ্যায়ৰ 5,000 কোটি টকা বিনিয়োগ আমেৰিকাৰ সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশ পায় এই বাতৰি কেন্দ্ৰৰ নিৰ্দেশতে এই ধন বিনিয়োগ কৰা বুলি বাতৰিত প্ৰকাশ পাইছে হিহতীয়াকৈ আৰ্থিক সংকটত পৰিছিল আদানী গোষ্ঠী প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহৰ অতিকৈ ঘনিষ্ঠ গৌতম আদানী বিৰোধীৰ কটক বন্ধুলৈ এই দৰত কিয় মোদী আৰু শ্বাহৰ আদানীৰ গোটক লৈ উদ্ধাৰ কৰিবলৈ LICক ডাল বনালে মোদী আৰু শ্বাহে LICত জমা হৈ আছে দেশৰ সাধাৰণ জনতাৰ কষ্ট উপাৰ্জিত ধনৰাশি আদানী গোষ্ঠীক মে মাহতে দিয়া হৈছিল 5,000 কোটি টকা আৰু ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনা গোটেই অসমখন মিয়াই লৈ ল'ব ইয়া মোৰ ভৱিষ্যতবাণী যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা যিদিনাখনেই বিজেপি চৰকাৰ নাথাকিব সিদিনাৰ পৰা সকলো শেষ হ'ব কংগ্ৰেছৰ চৰকাৰ আহিলে তেওঁলোক বহুত দূৰলৈ গুচি যাব মিয়াৰ অবদ্ৰামীৰ সীমা নাই মিয়া উদণ্ড বুলি আশা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব ৰাইজে বুজি পাব লাগিব মিয়াৰ ডাঙৰ সমৰ্থক তিনি গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈক মিয়াৰ পৃষ্ঠপোষক বুলি আশা দিছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বিস্মৰণৰ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'